আপোনালোকে জানে যে অসমৰ প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন নৱপ্ৰভাত, যিটো সংগঠন 2000 চনত গঠন হৈছিলে, সেই অনুষ্ঠানটো এইবাৰ 25 বছৰ বয়সত, মানে ৰূপালী জয়ন্তী বয়সত আমি আজি দুৱাৰদলি আমি উপস্থিত হৈছোঁ। আৰু সেই উদ্দেশ্যে এইবাৰ অহা ডিচেম্বৰ মাহৰ 27, 28 আৰু 29 ডিচেম্বৰ তাৰিখে আমি শংকৰদেৱ কলাক্ষেত্ৰ বাকৰিত এক বিশাল আয়োজন কৰিছোঁ নৱপ্ৰভাত উৎসৱ নামেৰে। যিটো উৎসৱত আপোনাৰ আমাৰ অসম ৰাজ্যিক ভিত্তিত বঁটা প্ৰদান অনুষ্ঠান আছে, সাংস্কৃতিক সন্ধিয়া আছে, লগতে আমাৰ অসমৰ থলুৱা সাজপাৰ অলংকাৰ তথা খাদ্যৰ মেলা হ'ব, আৰু আপোনাৰ অসম ভিত্তিত শিশু নাট প্ৰতিযোগিতা আৰু চুটি চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। সেইকাৰণে এই গোটেই সাংস্কৃতিক অনুষ্ঠানটোত আমি সমগ্ৰ অসমবাসীৰ লগতে আমাৰ শুভাকাংক্ষী তথা উত্তৰ পূৰ্বৰ যিসকল ৰাইজ আছে, প্ৰতিযোগী আছে, সকলোকে আমি আমন্ত্ৰণ কৰিছোঁ। আৰু এই সাংস্কৃতিক ধাৰাটো যে অক্ষুণ্ণভাৱে আমি আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰতো এতিয়া চাওক, আমাৰ প্ৰথমতে মই বঁটাকেইটা কৰি লওঁ। বঁটাকেইটা আপোনাৰ এইবাৰ আমি প্ৰথমবাৰৰ বাবে অসম ভিত্তিত অসম প্ৰাণ বঁটা প্ৰদান কৰিম, অসম শিল্পী বঁটা প্ৰদান কৰিম, অসম গৌৰৱ বঁটা প্ৰদান কৰিম আৰু অসম যুৱ প্ৰতিভা বঁটা প্ৰদান কৰিম। এতিয়া অসম শিল্পী বঁটা পোনপ্ৰথম প্ৰাপকজনে হৈছে আমাৰ বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক পৰিচালক পদ্মশ্ৰী পদ্মভূষণ শ্ৰীযুত জাহ্নু বৰুৱাদেৱ। সেই তেনেকৈ আপোনাৰ অসমৰ শিল্পী বঁটা আমি দিবলৈ ওলাইছোঁ গীতিকাৰ, সুৰকাৰ, সংগীত শিল্পী স্বনামধন্য দীপেন বৰুৱাদেৱক। তাৰ লগে লগে আপোনাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা বাহাৰুল ইছলাম দেৱক, ডিফু কাৰ্বি আংলং নিবাসী আপোনাৰ বিশিষ্ট লোকশিল্পী শশীকলা হানচেপি বাইদেউ, ইয়াৰ লগতে আমাৰ বৰ্ষীয়ান অভিনেত্ৰী মৃদুলা বৰুৱা বাইদেউ আৰু আবৃত্তিকাৰ উপম শইকীয়া দেৱক। ইয়াৰ লগতে অসম গৌৰৱ বঁটা আমি প্ৰদান কৰিবলৈ লৈছোঁ মৰিগাঁও জিলাৰ বৰ্তমানৰ উপায়ুক্ত তথা সামাজিক সাংস্কৃতিক সংগঠক সমাজসেৱক ACS বিষয়া দেৱাশীষ শৰ্মা দেৱক, আৰু ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট GMCHৰ ডাইৰেক্টৰ আৰু ৰেডিয়েশ্যন অনকলজি হিচাপে সেৱা আগবঢ়োৱা আৰু বৰ্তমান হেল্থ চিটি হস্পিটেলত অনকলজি বিভাগৰ ডাইৰেক্টৰ হিচাপে কৰ্মৰত ডক্টৰ বিভাস চন্দ্ৰ গোস্বামী দেৱক, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট উদ্যোগপতি তথা সাংস্কৃতিক কৰ্মী তাক চেনেলৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ দেৱক, বিশিষ্ট সাংবাদিক অতনু ভূঞা দেৱক আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতোৰবিদ শ্ৰী এলভিছ আলী হাজৰিকা দেৱক। ইয়াৰ পাছতে আমি যুৱ প্ৰতিভা বঁটা 2024 আগবঢ়াবলৈ লৈছোঁ যুৱ পৰিচালক, সম্পাদক, অভিনেতা ৰূপাংকৰ দাস আৰু যুৱ সাংবাদিক এঞ্জেলা চাংমাই। ইয়াৰ পাছতে পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰো আমি অনুসূচিত জাতি প্ৰাণ বঁটাও দিবলৈ লৈছোঁ। এইবাৰ অনুসূচিত জাতি প্ৰাণ বঁটা প্ৰাপকজন হৈছে আমাৰ বিশিষ্ট সমাজসেৱক, সামাজিক কৰ্মী, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি স্বৰ্গীয় নলীন চন্দ্ৰ হাজৰিকাদেৱ। তেখেত আমাৰ দেওগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকা বাইদেউৰ স্বামী আছিলে। আৰু অনুসূচিত জাতি শিল্পী বঁটা আগবঢ়াবলৈ লোৱা হৈছে কুকুৰমাৰা নিবাসী বৈষ্ণৱ পণ্ডিত, সত্ৰীয়া নৃত্যৰ লগত জড়িত সত্ৰীয়া নৃত্য সাধক শুক্লেশ্বৰ মহন্তদেৱক, ডিব্ৰুগড় নিবাসী বিহুৱা জিতেন দাসদেৱক আৰু বিশ্বনাথৰ নিবাসী সংগীত শিল্পী আনন্দ দাসদেৱক। তাৰ পাছতে অসম অনুসূচিত জাতি গৌৰৱ বঁটা আমি আগবঢ়াবলৈ লৈছোঁ। এইবাৰ অসম অনুসূচিত জাতি গৌৰৱ বঁটা প্ৰদান কৰিবলৈ লৈছোঁ গাৰ্লছ পলিটেকনিক কলেজ অসমৰ অধ্যাপক, সমাজসেৱী তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসমৰ প্ৰান্ত সহ ৰাজ্যপাল শ্ৰীযুত শংখপাণি ভৰালী দেৱক আৰু ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ প্ৰাক্তন আমোলা বিশিষ্ট চিত্ৰ সাংবাদিক কমল লোচন দাসদেৱক। ইয়াৰ পাছতে অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা 2024 আগবঢ়াবলৈ লোৱা হৈছে আকাশবাণীত কৰ্মৰত ঘোষিকা ৰুজি মুণ্ডে আৰু মুম্বাইত কৰ্মৰত সংগীত ব্যৱস্থাপক মিকু মানক দাসক। ইয়াৰ পাছতে আমি সেই 29 ডিচেম্বৰ 2024 তাৰিখ যিদিনাখন আমাৰ সামৰণি অনুষ্ঠান, সেই অনুষ্ঠানটোত অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল, কেন্দ্ৰীয় মন্ত্ৰী লগতে বিভিন্ন আপোনাৰ বিষয়া তথা গণ্যমান্য ব্যক্তি উপস্থিতি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু সেইদিনাখনেই 1 বজাত এন্ধাৰৰ পৰা পোহৰলৈ বুলি আমাৰ এই ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানটো আয়োজন কৰা হৈছে। ইয়াৰ পাছত 3 বজাত আমাৰ অসমৰ থলুৱা সাজপাৰ অলংকাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে তথা নাৰী আৰু শিশু সবলীকৰণৰ উদ্দেশ্য আগত ৰাখি আমি এক অগতানুগতিক সৌন্দৰ্য প্ৰতিযোগিতাৰো আয়োজন কৰিছোঁ।